আজি পবিত্ৰ দিনটো মহামতী চুকাফাৰ আগমনৰ দিন। এই দিনটো অসমবাসীয়ে আজি বছৰ বছৰ ধৰি চুকাফা দিৱস হিচাপে পালন কৰি আহিছে। গত তৰাণোদ্দিন চৰকাৰ মহন্ত চৰকাৰৰ দিনত এই অসম দিৱস বুলিও নামাকৰণ কৰি অসম দিৱস বা চুকাফা আগমনৰ দিনটোকে অসম দিৱস হিচাপে ঘোষণা কৰি সেইমতে অসম চৰকাৰৰ উদ্যোগত বা বিভিন্ন দল সংগঠনৰ উদ্যোগত এই মহান ব্যক্তিজনৰ আদৰ্শৰাজি প্ৰতিষ্ঠাৰ কাৰণে আগবাঢ়ি আহিছে। আজি এই চৰাইদেউ ঐতিহাসিক চৰাইদেউ জিলাৰ ৰঙাপাম অঞ্চলত আমাৰ বংগীয় অসমীয়া সমাজ আৰু ইণ্ডিজিনাছ পিপল অফ মনডুন সংগ্ৰাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ উদ্যোগত যৌথভাৱে আমি চুকাফা দিৱসটো অনুষ্ঠীয়াকৈ আমি পাতিবলৈ ব্যৱস্থা কৰিছোঁ। ইয়াৰ দ্বাৰা আমি এই কথাটোকেই বুজাব বিচাৰিছোঁ যে সমগ্ৰ অসমীয়া জাতি এখন চুকাফা অহালৈকে ইয়াত ক্ষুদ্ৰ ক্ষুদ্ৰ দেশ হিচাপে বা ৰাজ্য হিচাপে আছিল। আৰু এই চুকাফা আগমনৰ পাছত চুকাফাই নিজৰ ঐতিহাসিক আৰু চহকী ভাষা সাহিত্য এৰি এই অসম ভূমিত থকা বডোফা, মৰাণৰ বডোফা আৰু বৰাহী মাকুমফাক লগত লৈ যে সমগ্ৰ এই অঞ্চলত থকা ভূমিপুত্ৰসকলক একত্ৰিত কৰি তথাকথিত ভাষাত সাতৰাজ যিটো আমাৰ চলিত ভাষা আছে সেই চলিত কথামতে সাতৰাজ মাৰি এক ৰাজ কৰা, কিন্তু আমি ক'ব বিচাৰোঁ যে সাতৰাজ মিলাই এক ৰাজ কৰা যি ব্যৱস্থা এই ঐতিহাসিকভাৱে বছৰ বছৰ ধৰি আজি শ বছৰ ধৰি চলি আছে। আৰু এই অসমীয়া সমাজখন বিভিন্ন জাতি জনগোষ্ঠী মিলন ভূমি হিচাপে বাৰেৰহণীয়া এখন ভূমি। আৰু ইয়াত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বা অন্য ঠাইৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল লোক হাড়ে হিমজে অসমীয়া হৈ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে আগবাঢ়ি গৈছে। আৰু ঠিক তেনেকৈ বংগীয় সমাজৰ ভিতৰতো বহু লোক বা এই বিশেষকৈ আমাৰ এই অঞ্চলত এই সমাজ নিজৰ ভাষা সাহিত্য সংস্কৃতি ৰক্ষা কৰিও অসমীয়া হিচাপে অসমত থাকি অসমীয়া হিচাপে চিনাকি দিবৰ কাৰণে অসমৰ বায়ু পানীৰ লগত সংক্ষিপ্ত হৈ তেওঁলোকে আগবাঢ়ি এক বৃহৎ অসমীয়া জাতি গঠনৰ যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া অৱদান আগবাঢ়িছে। উল্লেখযোগ্য যে যিসকল মহান পুৰুষ সেইসকলৰ ভিতৰত আমাৰ অসমৰ বহুকেইজন লোক মূলতঃ বংগভাষী, প্ৰকৃততে অন্য ৰাজ্যৰ বা পশ্চিমবংগ বা অন্য ৰাজ্যৰ আছিল, কিন্তু তেওঁলোকে ইয়াত অসমৰ ভাষা সাহিত্য সংস্কৃতিলৈ বৰেণ্য অৱদান আগবঢ়াইছে। তাৰ ভিতৰত আপোনালোকে নিশ্চয় গায়ক গীতিকাৰ পুলক বেনাৰ্জী বা অন্য ডলি ঘোষৰ সম্পৰ্কে আপোনালোকে জ্ঞাত। গতিকে আমি ভাবোঁ ইয়াৰ দ্বাৰা এই অঞ্চলত অনুষ্ঠিত কৰি আমি সমিলমিলে এই অসমীয়া জাতিটো বিভিন্ন জাতি জনগোষ্ঠীৰ যে মিলন ভূমি আৰু অসমীয়া সকলো লগ হৈ এক বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটো অব্যাহত আছে। এই ক্ষেত্ৰত কিছু সময় পাব লাগিব, কিছু সময় দিব লাগিব। আৰু আমাৰ যি মানে মিলিব লাগিব জিন যাবলৈ হ'লে। গতিকে মিলিবৰ কাৰণে মিলোৱাৰ যিটো প্ৰচেষ্টা, চুকাফাৰ যিটো আদৰ্শ আছে মিলা আৰু মিলোৱা, গিভ এণ্ড টেক দিয়া লোৱাৰ মনোভাৱে আজি অসমীয়া জাতিটো গঠন কৰিছে। এই প্ৰক্ৰিয়া শেষ হোৱা নাই বুলি আমি অনুভৱ কৰোঁ। আৰু এই প্ৰক্ৰিয়া যাতে আৰু অধিক আগবাঢ়ি যায় তাৰ কাৰণে আমি প্ৰচেষ্টা আগবঢ়াইছোঁ দুয়োটা সংগঠনে লগ খাই। গতিকে আমি ভাবোঁ যে আজি পবিত্ৰ দিনটোত যি অনুষ্ঠীয়াকৈ হ'লেও আমি এই অঞ্চলত উদযাপন কৰিছোঁ। ইয়াৰ দ্বাৰা এটা ভাল বাৰ্তা যাব য'ত সমিলমিলে অসমখন আগবঢ়াত সহায় হ'ব। ধন্যবাদ। এতিয়া যিটো কথা ওলাই আছে যে মানে চুকাফা দিৱস কিয় যিটো মানে এটা বিতৰ্ক হৈ আছে ছ'চিয়েল মিডিয়াত, ইয়াৰ প্ৰভাৱ মানে যিটো অসমীয়া যিটো উগ্ৰ জাতীয়তাবাদটোৰ কাৰণে এনেকুৱা হৈছে বা এতিয়া যিটো আমি বিচাৰিছোঁ যে আপোনালোকে বিচাৰিছে যে চুকাফা আদৰ্শত এখন সমাজ গঠন কৰিবলৈ বিভিন্ন জাতি জনগোষ্ঠী লৈ পেলাই। গতিকে বংগীয় সমাজৰ লগত কোৱাৰ কাৰণে এতিয়া ছ'চিয়েল মিডিয়াত কিছু বিতৰ্ক হৈছে। ইয়াৰ প্ৰত্যুত্তৰ আপুনি কেনেকৈ দিব? চাওক, আজি 2 ডিচেম্বৰ, আজি এই পবিত্ৰ দিনটোতে
মহামতী চাউলুং চুকাফা এই সমাৰপীঠ, এই জেগাডোখৰ নাম সমাৰপীঠ, সমাৰপীঠত পদাৰ্পণ কৰি টিপামত প্ৰথমে, তাৰপিছত হাবুঙত থাকি, তাৰপিছত চৰাইদেউত 1253 চনত ৰাজধানী পাতি বৰ অসমৰ ভেটি গঢ় দিছিলে আৰু বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে। এতিয়া অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটো বৰ্তমান বিভাজনমুখী আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ পাক চক্ৰত বাধাগ্ৰস্ত হোৱাটো দুৰ্ভাগ্যজনক। আৰু দ্বিতীয় কথা, কোনোবাই কৈছে যে সদৌ অসম বংগ অসমীয়া সমাজ লগত এই কামটো কৰাৰ কাৰণে বিতৰ্কৰ সৃষ্টি হৈছে। কোনোবাই ভাল পাইছে, কোনোবাই বেয়া পাইছে। এই সন্দৰ্ভত আমি স্পষ্ট কৰি দিব খুজিছোঁ, আমাৰ যিটো চিন্তা, আমাৰ যিটো নীতি, আমাৰ যিটো আদৰ্শ, আমাৰ স্বৰ্গদেউ চাউলুং চুকাফাৰ পৰা আমি অনুপ্ৰাণিত হৈ আমি এই কামটো মহৎ কামটো কৰিবলৈ আগবাঢ়িছোঁ। অৰ্থাৎ অসমত বসবাস কৰা সকলো বৌদ্ধ নাগৰিকক একত্ৰিত কৰি এটা বৃহৎ অসমীয়া জাতি গঠন কৰাৰ লগতে মানে ৰাজনৈতিকভাৱে সংগঠিত আৰু ঐক্যবদ্ধ কৰি এটা আমি খিলঞ্জীয়া ৰাজনৈতিক দল, খিলঞ্জীয়া নেতৃত্বত এটা ৰাজনৈতিক দল খুলি আমি সকলো ক্ষমতা বৌদ্ধ নাগৰিকৰ হাতত ৰাখিম। গতিকেলৈ আমি এটা সমন্বয় বাৰ্তা লৈ আমি আজি এই স্থানটোত ঐক্যবদ্ধ হৈছোঁ। এইটো কোনো মানুহে ভুল বুজিব নালাগে। আমি স্বৰ্গদেউ চাউলুং চুকাফাৰ আদৰ্শ নীতি, তেওঁ সাম্য মৈত্ৰী আদৰ্শৰ দ্বাৰা এই অঞ্চলটোত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক সামৰি তেওঁ এটা যিটো প্ৰশাসনিক ব্যৱস্থা গঠন কৰিছিলে সেইটোৰ নামেই হ'ল আহোম। গতিকেলৈ আহোমৰ পৰাই অসমৰ পৰাই অসমীয়া হৈছে। গতিকেলৈ অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিবলৈ আমি সকলো বৌদ্ধ নাগৰিক, বৌদ্ধ ভাৰতীয়ক লৈ আমি এই সংগ্ৰামখন চলাই নিম। আমাৰ এই সংগ্ৰামত সকলো শুভচিন্তক ৰাইজ আমাৰ সৈতে সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশা কৰিছোঁ। আমি দেখিবলৈ পাইছোঁ অসমত অকল খিলঞ্জীয়া অসমীয়া নহয়, বহুতো আপোনাৰ বংগীয় মূলৰ লোক বা নেপালী লোকৰ লোক বা আমি বিহাৰী মানুহ দেখিব পাইছোঁ, তেওঁলোকে শ্বহীদ হৈছে অসম অস্তিত্বৰ ক্ষেত্ৰত। তাৰপিছত এই বিতৰ্কটো কিয় হয় অসমত? মই পৰৱৰ্তী সময়ত এই বিষয়ত মই ভালকৈ লিষ্টখন গাই দিম। ছবছৰীয়া বিদেশী বহিষ্কাৰ আন্দোলনত 855 জন শ্বহীদ হৈছে। এই শ্বহীদসকলৰ ভিতৰত বাংলাভাষী মানুহ আছে, মুছলমান মানুহ আছে, চাহ জনগোষ্ঠীৰ মানুহ আছে, গোৰ্খা আছে, মানে বিহাৰৰ মানুহ আছে, কোচ, কলিতা, মানে বিভিন্ন ধৰণৰ লোকে শ্বহীদ হৈছে যে 1951 চনৰ ভিত্তিত যে বিদেশী সমস্যা সমাধান হ'ব লাগে, অৰ্থাৎ অসম বিদেশী মুক্ত হ'ব লাগে। কিন্তু এইটো প্ৰতাৰণা দলিল অসম চুক্তিৰ জৰিয়তে ভাৰতীয় সংবিধান উলংঘা কৰি 51 চন যিটো সাংবিধানিক ভিত্তিবচন আছিলে সেইটো উলংঘা কৰি তেওঁলোকে 71 চন জাপি দিছে। ফলস্বৰূপে অসমৰ বিদেশী সমস্যাটো জটিল হ'ল আৰু বিদেশী সমস্যাটো সংবিধানসন্মত সমাধানৰ পথ ৰুদ্ধ হ'ল। এইটো ভাল কথা হোৱা নাই। গতিকেলৈ আমি কোনো কাৰণতে 71 চন নেমানো, আমাক লাগিব 1951 চন। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।